অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ। গৌৰৱ গগৈৰ উত্থানে অসমত নতুন জোৱাৰ তুলিছে। ৰাইজে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে গৌৰৱ গগৈক। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত সাংসদ গৌৰৱ গগৈ অধিষ্ঠিত হোৱাৰ পাছতে যেন সমগ্ৰ অসমবাসীৰ মুখত নতুন হাঁহি বিৰিঙাইছে। আহিবলগীয়া ২৬ৰ নিৰ্বাচনত অসমে মুখ্যমন্ত্ৰীৰ মুখ হিচাপে বাছি ল'ব সাংসদ গৌৰৱ গগৈক। সোমবাৰে সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশৰ সভাপতি পদ লাভ কৰাৰ পাছতেই ৰাজ্য কংগ্ৰেছ নেতাসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। কেউজনী কি নামনি চাৰিওফালে কেৱল আনন্দ। তাৰ মাজতেই বহুতেই কৈছে ২৬ৰ বিধানসভা নিৰ্বাচনত অসমৰ জনতা হিলদল ভাঙি কংগ্ৰেছমুখী হ'ব। গৌৰৱ গগৈক আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ৰাইজে। সেয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে সাংসদ গৌৰৱ গগৈয়ে। এই মন্তব্য কৰে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈয়ে। অতি আনন্দিত হৈছোঁ যে যোৱাকালি ভাৰতীয় জাতীয় কংগ্ৰেছে AICCয়ে গৌৰৱ গগৈক দলৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি হিচাপে নিয়োগ কৰাত অসমৰ নহয় বিভিন্ন ৰাজ্যৰো আমি বাৰ্তা শুনিবলৈ পাইছোঁ যে অসমৰ বিভিন্নজনে উঠি অহা নতুন প্ৰজন্মই বিশেষকৈ যেনেধৰণে ভাল পাইছে বা এটা ভাল কাম কংগ্ৰেছে সিদ্ধান্ত লৈছে বুলি যি সকলোৱে মত প্ৰকাশ কৰিছে, ই আমাৰ কাৰণে বৰ আনন্দৰ বিষয় হৈছে। গতিকে আমি আশা কৰিছোঁ যে গৌৰৱ গগৈ নেতৃত্বত ২৬ত চৰকাৰ হ'ব। আপোনালোকে ভাবিব যে গৌৰৱ গগৈ নেতৃত্বত চৰকাৰ হ'ব বুলি পোনছাতেই কেনেকৈ ক'ব পাৰিলে। আমি এইকাৰণেই ক'ব পাৰিছোঁ, যোৱা 10টা বছৰ এবছৰ প্ৰায় 12টা বছৰ গৌৰৱ গগৈৰ আমি তেখেতৰ কৰ্মখিনি ওচৰৰ পৰা চাবলৈ সক্ষম হৈছোঁ। অসমত এজনেই হয়তো নেতা আছে যিজনে ৰাজনীতিৰ যি পাকচক্ৰ, ৰাজনীতিক মাৰ্কেটিঙলৈ পৰ্যবেক্ষিত কৰা এই ৰাজনীতিৰ দালালখিনিৰ পৰা তেওঁ সদায় আঁতৰত। মূল্যবোধৰ ৰাজনীতি কৰা যদি ৰাজনৈতিক নেতা আছে এজনেই, সেইজনে হৈছে গৌৰৱ গগৈ ডাঙৰীয়া। আপুনি এনেকুৱা এজন সৎ আৰু নিকা মানুহ ৰাজনৈতিক নেতা আপুনি উলিয়াই দিব নোৱাৰে। ভাল ৰাজনৈতিক নেতা আহিলে লেং মাৰি অন্য এজন ৰাজনৈতিক নেতাই কেনেকৈ চকী দখল কৰিব লাগে, তিনিবাৰকৈ 2001 চনৰ পৰা 2016 চনলৈ একেৰাহে তৃতীয়বাৰৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰী হৈছিল। 15টা বছৰত আপোনালোকে হয়তো কোনেও ক'ব নোৱাৰিব যে তৰুণ গগৈ গাত কোনোবাই চেকা লগালে, গৌৰৱ গগৈ গাত কোনোবাই চেকা লগালে। গতিকে আমি কোনো চেকা দেখা নাই। যদি সততাত নাথাকে, যদি মানুহজন সৎ নহয়, তেতিয়াহ'লে চেকা লাগিবই। কিন্তু আমি আজিলৈকে তেওঁৰ গাত চেকা লগা দেখা নাই। সেইকাৰণে আমি অনুমান কৰিব পাৰিছোঁ অসমৰ ৰাইজেও এজন সঠিক মানুহক বিবেচনা কৰিব, এজন সঠিক মানুহক অনাগত দিনত মুখ্যমন্ত্ৰী পদত বহুৱাব। আৰু বৰ্তমান মুখ্যমন্ত্ৰীজনৰ গাত সোঁৱে বাওঁৱে আগফালে পিছফালে যেনিয়ে তেনিয়ে অকল চেকাই লাগিলে। তেওঁৰ গাত কি চেকা লগা নাই? তেওঁৰ গাত ঘৰতে 18টা 20টা কোম্পানীৰ মালিক সৃষ্টি কৰাৰ চেকা লাগিলে। তেওঁৰ ঘৰৰ মানুহে মাটি কেনেকৈ গ্ৰাস কৰিব লাগে তাৰ চেকা লাগিলে। কেনেকৈ ৰিচৰ্ট খুলিব লাগে, ডাঙৰ ডাঙৰ কমাৰ্চিয়েল স্কুল খুলিব লাগে, এইবিলাকৰ চেকা লাগিলে। বাগিচাৰ চেকা লাগিলে, গৰুৰ চিণ্ডিকেটৰ চেকা লাগিলে। আৰু অসমত সৃষ্টি হোৱা প্ৰতিটো চিণ্ডিকেটৰ চেকা গাত লাগি আছে চোলাত, গেঞ্জিত, টুপিত, নতুনকৈ লগোৱা চুলিত ক'ত লগা নাই, গোটেই চেকাই চেকা। কিন্তু গৌৰৱ গগৈ গাত আপোনালোকে এটুকুৰা চেকা উলিয়াই দিব নোৱাৰে। সেইকাৰণে আমি জানো এই চেকা লগা মানুহসকলক মানুহে এহেকা দিব। আৰু অহা ২৬ চনত গৌৰৱ গগৈ ডাঙৰীয়াক আমি সকলোৱে এজন সৎ আৰু নিকা এজন বলিষ্ঠ মুখ্যমন্ত্ৰী পাবৰ কাৰণে আমি সক্ষম হ'ম বুলি চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমি আশা কৰিছোঁ, আহ্বান জনাইছোঁ। মিডিয়াক আমি আহ্বান জনাইছোঁ, দেশৰ জনগণক আমি আহ্বান জনাইছোঁ দেশৰ দুখীয়া নিচলা
প্ৰকৃতাৰ্থত অসমক ভাল পোৱা এই জনগণক যে আমি সৎ আৰু নিকা যদি মানুহ বিচাৰিব লাগে, আমি যদি দেশত আমি দুৰ্নীতি শেষ কৰিব লাগে, নাশ কৰিব লাগে, সিন্ডিকেট যদি আমি শেষ কৰিব লাগে, তেতিয়াহ'লে আমি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাব লাগিব, নহ'লে অসম উন্নতি হোৱাৰ আৰু কোনো উপায় নাই। এই কথা আমি চৰাইদেউ জিলা কংগ্ৰেছৰ তৰফৰ পৰা অনুভৱ কৰিছোঁ। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাস, মাই নিউজ নৰ্থ ইষ্ট।